নমস্কাৰ, আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি নাইবা বন্ধু বান্ধৱীয়ে অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰিছে, তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ যিসকলে অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰিছিল, তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। আপোনালোকৰ যি বহুদিনীয়া অপেক্ষা, সেই অপেক্ষা অন্ত কৰিবলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী। এতিয়া মই এই ভিডিঅ'টো আপোনালোকক জনাই দিম অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্ট কেতিয়া মুকলি হ'ব, আৰু আপোনালোকক কি কি নতুন পদ মুকলি হ'ব, আৰু অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্ট সম্পৰ্কে CM ছাৰে কি কৈছিল, এই ভিডিঅ'টো গোটেইখিনি জনাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ মাজৰে বহুতো এনেকুৱা আছে, আপোনালোকৰ বেছি সংখ্যক এনেকুৱা আছে যিসকলে আপোনালোকৰ এডভাৰটাইজমেণ্ট দিব বুলি যদি কয় তাৰ পিছদিনাখনে লাগে। কিন্তু আপোনালোকৰ যিহেতু এটা চৰকাৰী চাকৰি, গতিকে আপুনি প্ৰথম ধৈৰ্য ধৰিবলৈ শিকিব লাগিব। আপোনাৰ ধৈৰ্যৰ ফল মিঠা, গতিকে আপোনালোকে প্ৰথম নিজক ধৈৰ্য ধৰিবলৈ শিকক। এতিয়া আপোনালোকৰ আজি কেইদিনমান আগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ধেমাজিলৈ আহিছিল, আৰু ধেমাজিত CM ছাৰক কিছুমান কেন্দ্ৰীয় সুধিছিল যে অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্ট কেতিয়া মুকলি হ'ব। তেতিয়া CM ছাৰে কৈছিল যে অসম বন বিভাগৰ যিটো নতুন এডভাৰটাইজমেণ্ট খুব কম দিনৰ ভিতৰতে মুকলি হ'ব। গতিকে যিসকলে অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্টৰ অপেক্ষা কৰিছিল, তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। এতিয়া CM ছাৰে কৈছে আপোনালোক কেইদিনমানৰ ভিতৰতে, কিন্তু আপোনালোকৰ বহুতো এনেকুৱা আছে তেওঁলোকৰ আপোনালোকৰ 3 দিন বা 4 দিনৰ পিছতে এডভাৰটাইজমেণ্ট লাগি যায়। কিন্তু আপোনালোকৰ তেনেকৈ আচলতে কথাখিনি নহয়। যিহেতু এটা চৰকাৰী চাকৰি, আপোনালোকৰ প্ৰচেছটো অলপ দীঘলীয়া হয়, গতিকে আপুনি ধৈৰ্য ধৰিব লাগিব। এতিয়া যিসকলে আপোনালোকৰ চাকৰি পাই ট্ৰেইনিঙত গৈছে, তেওঁলোকে আপোনালোকৰ 2023 চনত এপ্লাই কৰিছে, তাৰপিছত তেওঁলোকে কিমান দিন অপেক্ষা কৰি ইণ্টাৰভিউ দিছে, তাৰপৰা ইণ্টাৰভিউ পিছত আপোনালোকৰ ৰিটেন টেষ্টলৈ অপেক্ষা কৰিছে, ৰিটেনৰ পিছত ভাইভালৈ অপেক্ষা কৰিছে, আৰু ভাইভাৰ পিছত ফাইনেল মেৰিট লিষ্টলৈ আপোনালোকে বহুত দিন অপেক্ষা কৰিব লগা হৈছে, তাৰপিছত আকৌ এপইণ্টমেণ্টৰ বাবে অপেক্ষা কৰিছে। গতিকে আপোনালোকৰ এইটো এটা বহুত দীঘলীয়া প্ৰচেছ, আপুনি অপেক্ষা কৰিব লাগিব। গতিকে আপুনি প্ৰথম ইমান অধৈৰ্য নহ'ব। এতিয়া আপোনালোকৰ CM ছাৰে কৈছে আপোনালোকৰ খুব কম দিনৰ ভিতৰত এডভাৰটাইজমেণ্ট আহি যাব, গতিকে এইটো এটা বহুত বেছি ভাল খবৰ। আৰু আপোনালোকৰ যিহেতু এতিয়া অসম আৰক্ষী আৰু অসম বন বিভাগৰ যিখিনি ড্ৰাইভাৰৰ পষ্ট, সেইখিনি এপ্লাই চলি আছে। এইখিনি এপ্লাই লাষ্ট হৈছে 16 জানুৱাৰী, আৰু খুব সম্ভৱতঃ 16 জানুৱাৰীৰ পাছতে আপোনালোকৰ অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্ট আহি যাব। এতিয়া আপোনালোকৰ বহুতৰে মনত এটা প্ৰশ্ন যে অসম বন বিভাগৰ যদি নতুন এডভাৰটাইজমেণ্ট মুকলি হয়, তেন্তে আপোনালোকৰ কি কি নতুন পদ মুকলি হ'ব। এতিয়া আপোনালোকক মই এইখিনিতে কৈ যাওঁ, অসম বন বিভাগৰ নতুনকৈ যে এডভাৰটাইজমেণ্ট মুকলি হ'ব, তাত থাকিব আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, AFPF আৰু গেম ৱাচাৰ বুলি এটা নতুন পদ মুকলি হ'ব। গতিকে আপোনালোকৰ বাবে বহুত এটা ভাল খবৰ। আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা টোটেল 6টা বিভাগৰ নতুন পদ মুকলি হ'ব। তাৰে আপোনালোকৰ 2টা বিভাগৰ নতুন পদ মুকলি হৈছে, ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ কনষ্টেবল। তাৰপিছত আপোনালোকৰ আহিব ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, AFPF আৰু গেম ৱাচাৰ। আপোনালোকৰ যেতিয়া নতুন এডভাৰটাইজমেণ্ট মুকলি হ'ব, তাত আপোনালোকৰ এই 4টা বিভাগতে নতুন পদ দেখিবলৈ পাব। গতিকে যিসকলে অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্টৰ অপেক্ষা কৰিছিল, তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। আপোনালোক খুব কম দিনৰ ভিতৰতে অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্ট মুকলি হ'ব। আৰু যিসকলৰ বয়সটো বেছি হৈছে, যিসকলে আপোনালোকৰ এদিন 2 দিন নাইবা 3-4 মাহৰ বাবে তেওঁলোকে অসম আৰক্ষীত এপ্লাই কৰিব নোৱাৰিলে, যিসকলে 4বাৰ 5বাৰ ইণ্টাৰভিউ দি আপোনালোকক সফল হ'ব পৰা নাই, তেওঁলোকে ভাবি আছিল এইবাৰ এটা শেষ ইণ্টাৰভিউ দিম, তেওঁলোকৰ বাবে এটা ভাল চান্স আহি আছে। কাৰণ অসম বন বিভাগৰ যি ফৰেষ্ট গাৰ্ড, ফৰেষ্টাৰ গ্ৰেড 1, তাত আপোনালোকৰ যিটো বয়সৰ সীমা বহুত বেছি। জেনেৰেল কেণ্ডিডেটৰ ক্ষেত্ৰত 18ৰ পৰা 40 বছৰ, তাৰপিছত ST SC সকলে 5 বছৰ, আৰু OBC MOBC কেণ্ডিডেট 3 বছৰ এই চিলেকশ্যন পায়। গতিকে আমাৰ যিসকল ল'ৰা ছোৱালী তাত দৌৰি আছে নাইবা ইণ্টাৰভিউ দি আছে, তেওঁ 3-4বাৰ ইণ্টাৰভিউ দি চাকৰি পোৱা নাই, তেওঁলোকক কাৰোৰে 40 বছৰ পাৰ হোৱা নাই। গতিকে তেওঁলোকৰ শেষ এটা চান্স আছে, আপোনালোকে খুব কম দিনৰ ভিতৰতে অসম বন বিভাগৰ এডভাৰটাইজমেণ্ট পাই যাব। গতিকে নিজকে ভালদৰে সাজু কৰক। আৰু আকৌ কৈছোঁ, আপোনালোকৰ যিসকলৰ বয়সটো বেছি হৈছে, হাইটটো কম আছে, তেওঁলোকৰ বাবে ভাল এটা চান্স আহি আছে। আপোনালোকৰ বহুতো এনেকুৱা মোৰ লগৰ ল'ৰা আছে, তেওঁলোকে 3বাৰ নাইবা 4বাৰ তেওঁলোকে ইণ্টাৰভিউ দিবলৈ গৈছে, তেওঁলোকে হাইটটো 1 চেণ্টিমিটাৰ 2 চেণ্টিমিটাৰ কম হোৱাৰ বাবে তেওঁলোকে ওলাই আহিছে, আপোনালোকৰ ST সম্প্ৰদায়। কিন্তু তেওঁলোকে যেতিয়া অসম বন বিভাগৰ নতুন পদ মুকলি হ'ল, ফৰেষ্ট গাৰ্ডত যিহেতু হাইটটো কমাই দিলে, তেওঁলোকে এতিয়া ফৰেষ্ট গাৰ্ডত চাকৰি পাই গ'ল। মোৰ লগৰে কেইবাজনো আছে যিসকলৰ হাইটটো অসম আৰক্ষী নহ'লে, কিন্তু অসম বন বিভাগৰ যিটো ফৰেষ্টৰ, সেই ফৰেষ্টত চাকৰি পাই গৈছে। আৰু তেনেকৈ ছোৱালীও আছে মোৰ লগৰ কেইবাজনো। ছোৱালীৰ ক্ষেত্ৰত আপোনালোকৰ জেনেৰেল, OBC MOBC ST SC সকলো ছোৱালীৰ হাইটটো অসম আৰক্ষীতকৈ কম লাগে। কিন্তু আপোনালোকৰ ল'ৰাৰ ক্ষেত্ৰত যিসকল মাত্ৰ ST ল'ৰা আছে, তেওঁলোকৰ হাইটটো কম লাগে। গতিকে ছোৱালীখিনি আৰু যিখিনি ST ল'ৰা আছে, তেওঁলোকৰ বহুত এটা ভাল খবৰ। কাৰণ যিসকলৰ হাইটটো কম, তেওঁলোকৰ এইটো এটা ভাল চান্স। গতিকে আপুনি এই চান্সটো নেহেৰুৱাব, আপুনি নিজকে ভালদৰে সাজু কৰক। আপোনালোক আকৌ কৈছোঁ, খুব কম দিনৰ ভিতৰতে অসম বন বিভাগত নতুন পদ মুকলি হ'ব।
এই ভিডিঅ'টোত মই এতিয়া CM ছাৰে যিটো কৈছিল ক্লিপটো আপোনালোকক লগাইছোঁ, আপোনালোকে নিজে চাই লওক। ধন্যবাদ। মামা ফৰেষ্টৰ পৰিস্থিতি ওলাব মামা অলপ সৰহকৈ ওলাই দিব।